1980 চনৰ 6 এপ্ৰিলত মুম্বাইৰ ফিৰোজ শাহ কোটলা খেলপথাৰত এক অনন্য একক আৰু আন দলতকৈ পৃথক ভাৰতীয় জনতা পাৰ্টিয়ে আত্মপ্ৰকাশ কৰিছিল। আজি ভাৰতীয় জনতা পাৰ্টিয়ে দেশক 3 বাৰৰ বাবে একাদিক্ৰমে প্ৰধানমন্ত্ৰী দিব পাৰিছে। 21খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীয়ে শাসন কৰিছে আৰু দেশৰ 70% ভূখণ্ডত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীয়ে জনসাধাৰণক সুশাসন দিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰ শক্তিক সংগঠিত কৰিছে আৰু ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। আমাৰ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমক এখন বিকশিত প্ৰগতিশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অসমৰ জনতাই আমাক আশীৰ্বাদ কৰিছে। অসমৰ জনতাই আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱময় মুহূৰ্তত মই অসমবাসী ৰাইজক আকৌ এবাৰ মোৰ প্ৰণাম জনাইছোঁ আৰু আমালৈ আগবঢ়োৱা অজস্ৰ আশীৰ্বাদৰ বাবে ধন্যবাদ আৰু অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ 65 লাখ আমাৰ প্ৰাথমিক সদস্য, প্ৰতিগৰাকী প্ৰাথমিক সদস্যলৈ প্ৰতিষ্ঠা দিৱসৰ অনন্ত শুভকামনা যাচিছোঁ।